গতিকে হাইকমাণ্ডে নিৰ্বাচিত বিধায়কসকলৰ লগত কথা পাতি হাইকমাণ্ডে চূড়ান্ত সিদ্ধান্ত ল'ব 26ত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ'লে কোন মুখ্যমন্ত্ৰী হ'ব। যে আমাৰ দলৰ নেতাকৰ্মীসকলে যেতিয়া অসমৰ বিভিন্ন প্ৰান্তলৈ যায়, ৰাইজৰ লগত যেতিয়া কথা পাতে, ৰাইজে যেতিয়া কয় আপোনালোকক চৰকাৰ গঠন কৰাৰ কাৰণে আমি আশীৰ্বাদ দিছোঁ আৰু আশীৰ্বাদ দিম, বিজেপিক আমি বিদায় দিম, তেতিয়া আমাৰ 2-4 জনে বেছি উৎসাহ উদ্দীপনাৰে 2-4টা কথা কয়। তো আজিৰ তাৰিখৰ পিছত আমাৰ কোনো নেতা কৰ্মীয়ে মুখ্যমন্ত্ৰী কোন হ'ব ৰাজহুৱাভাৱে ঘোষণা নকৰে। 2-4 জনে কৰিছে, সেয়া আমাৰ দলৰ হাইকমাণ্ডৰ দৃষ্টিগোচৰ হৈছে। সংবাদ মাধ্যমেও বাতৰি পৰিৱেশন কৰিছে, আপোনালোকে আমাক সমালোচনা কৰিছে, তাৰ পৰা আমি শিকিছোঁ, বুজিছোঁ। গতিকে আৰু কোনেও মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ কোনেও কোনো কথা প্ৰকাশ নকৰে আজিৰ তাৰিখৰ পিছত।